নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 24 জুলাই। দেশৰ কোটি কোটি কৃষকৰ বাবে এটা ভাল খবৰ। পিএম কিষাণৰ 20 নম্বৰ কিস্তি 2000 টকাৰ তাৰিখ ঘোষণা। কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। মোদীয়ে নিজে হাতে প্ৰদান কৰিব 2000 কোটি টকা। লগতে লাখ লাখ মহিলাকৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 10000 কোটি টকা। 1 আগষ্টৰ পৰা প্ৰতিগৰাকী মহিলাকৰ একাউণ্টত 10000 কোটি টকা প্ৰদান কৰিব অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। লগতে লাখ লাখ অৰুণোদয় হিতাধিকাৰীয়ে নতুনকৈ কৰিব লাগিব আবেদন আৰু যিসকল পুৰণি হিতাধিকাৰী আছে সেইসকলৰ আবেদন কৰিব লাগিব। যদি কোনোৱে ভাবিছে নতুনকৈ আবেদন কৰিব তেনে ক্ষেত্ৰত কৰিব পাৰিব। ৰেচন কাৰ্ড থাকিলে জনাতে পাব 5টা সুবিধা আৰু আপুনি কেনেকৈ আবেদন কৰিব নিশ্চয় জানিব পাৰিব। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে। আজিৰ দিনটোত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। এইমাত্ৰ আহি পৰিছে প্ৰতিজন কৃষকৰ বাবে এটা ভাল খবৰ। পিএম কিষাণৰ 20 নম্বৰ কিস্তিক লৈ সকলো জল্পনা কল্পনা শেষ হ'ল। দেশৰ কৃষকসকলক আৰ্থিক সাহায্য চৰকাৰে প্ৰদান কৰে আৰু কেন্দ্ৰ চৰকাৰে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনা পিএম কিষাণ চলাই আছে। এই আঁচনিৰ জৰিয়তে চৰকাৰে কিন্তু আপোনাৰ একাউণ্টত 2000 কোটি টকা প্ৰদান কৰে, যিটো কৃষকসকলক প্ৰত্যেক বছৰে 6000 কোটি টকা আৰ্থিক সাহায্য প্ৰদান কৰা হয়, যিটো 2000 কৰি চৰকাৰে 3টা কিস্তিত কৃষকসকলৰ বেংক একাউণ্টত হস্তান্তৰণ ডিবিটি যোগে চৰকাৰে প্ৰদান কৰে। সো বন্ধু বান্ধৱীসকল এতিয়া সকলোৱে ৱেইট কৰি আছে কেতিয়া প্ৰদান কৰা হ'ব পিএম কিষাণৰ 20 নম্বৰ কিস্তিৰ ঠণ্ডাকি, কেতিয়া আহিব প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ 20তম কিস্তি। এতিয়া জল্পনা কল্পনা কৰা হৈছে যে চৰকাৰে 2 আগষ্টত কৃষকসকলক ভাল খবৰ দিব পাৰে, কিন্তু ইয়াৰ বাবে এতিয়ালৈকে কোনো আনুষ্ঠানিক তাৰিখ ঘোষণা কৰা হোৱা নাই। কল যে প্ৰধানমন্ত্ৰী বিশেষ ভ্ৰমণৰ পৰিপ্ৰেক্ষিত 26 জুলাইৰ ভিতৰত কৃষকৰ একাউণ্টত 2000 কোটি টকাৰ কিস্তি আশাৰ কম, কিয়নো এনে পৰিস্থিতিত নতুন সমীকৰণ অনুসৰি আশা 2 আগষ্ট তাৰিখত পুনৰ চৰকাৰে নতুন তাৰিখ দিব পাৰে। সো বন্ধু বান্ধৱীসকল পিএম কিষাণৰ 20 নম্বৰ কিস্তিৰ টকা আপোনাৰ একাউণ্টত সোমাব নে নাই ইয়াক লৈ কোনো ধৰণৰ আপডেট এতিয়ালৈকে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰা হোৱা নাই। হ'ব পাৰে পিএম কিষাণৰ 20 নম্বৰ আৰু 21 নম্বৰ কিস্তি 2টা কিস্তি একেলগতে দিব, কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ পিএম কিষাণৰ বিষয়ত কোনো ধৰণৰ আপডেট এতিয়ালৈকে প্ৰদান কৰা নাই। পিএম কিষাণৰ 20 নম্বৰ কিস্তি এই মাহতে দিব না নাই, যদি এই মাহত নিদিয়ে তেনে ক্ষেত্ৰত আগষ্ট মাহত আপোনাৰ একাউণ্টত 4000 কোটি টকা সোমাব পাৰে। যেতিয়া চৰকাৰৰ ফালৰ পৰা পিএম কিষাণৰ 20 নম্বৰ কিস্তিক লৈ আপডেটটো প্ৰকাশ কৰিব নিশ্চয় জানিব পাৰিব এইটো চেনেলৰ জৰিয়তে। তাৰ বাবে সকলোৱে ছাবস্ক্ৰাইব কৰি ৰাখিব। লগতে কৃষকসকলে অতি শীঘ্ৰে চেক কৰক আপোনাৰ ষ্টেটাছ পেমেণ্ট প্ৰচিড বুলি দেখুৱাইছে নেকি। যদি পেমেণ্ট প্ৰচিড বুলি দেখুৱাইছে তেনে ক্ষেত্ৰত আপুনি নিশ্চয় থাকক চৰকাৰৰ ফালৰ পৰা যেতিয়া টকাটো প্ৰদান কৰা হ'ব লগে লগে আপোনাৰ একাউণ্টত এই টকা আপুনি লাভ কৰিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ট্ৰাফিক চালান থকা যান বাহনৰ গৰাকীৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। যান বাহনৰ নামত ফাইন থাকিলে লাভ কৰিব প্ৰদূষণৰ প্ৰমাণপত্ৰ। ইয়াৰ পৰা নাথাকিব জৰিমনা থকা বাহনৰ PUCC জাৰিত অসুবিধা। ট্ৰাফিক চালান থাকিলেও পৰিবহণ বিভাগে দিব লাগিব বাহনৰ PUCC। সংশোধিত আইন নাছিল PUCC প্ৰদানত নিষেধাজ্ঞাৰ কথা। NIC ছফ্টৱেৰ বিসংগতিৰ বাবেহে ইছ্যু হোৱা নাছিল প্ৰদূষণৰ প্ৰমাণপত্ৰ। শীঘ্ৰে ছফ্টৱেৰ আপডেট কৰি ব্যৱস্থা কৰা হ'ব চালান থকা বাহনত PUCC দিয়াৰ। গুৱাহাটী হাইকোৰ্টত এটা পৰিবহণ সংস্থাৰ PIL-ৰ গোচৰত এই তথ্য প্ৰকাশ পাইছে। কেন্দ্ৰ চৰকাৰৰ অধিবক্তাই এই তথ্য জনালে গুৱাহাটী উচ্চ ন্যায়ালয়ত। ট্ৰাফিক চালান থকা যান বাহনৰ গৰাকীৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। সো বন্ধুসকল অৱশেষত ভাল খবৰ আহি পৰিছে। এতিয়া যদি আপোনাৰ ফাইন আছে তেনে ক্ষেত্ৰত আপুনি PUCC আবেদন কৰিব পাৰিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ফ্লেটৰ ৰং কৰিবলৈ এতিয়াৰ পৰা চৰকাৰে দিব পুঁজি। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কেইবাটাও ডাঙৰ মন্তব্য কৰিছে। ৰাজ্যৰ লাখ লাখ ফ্লেটৰ বাসিন্দাৰ বাবে ভাল খবৰ আহি পৰিছে। এতিয়াৰ পৰা ফ্লেটৰ বাসিন্দাই সাময়িক পুঁজি লাভ কৰিব। ফ্লেটৰ সাময়িক কামৰ বাবেহে চৰকাৰে আগবঢ়াব পুঁজি। ৰং কৰা কেৱল এয়াই নহয়, বৰিং কৰা, পানী যোগান আদিৰ বাবে চৰকাৰে আগবঢ়াব পুঁজি। বিধক পুঁজিৰ পৰাও ফ্লেটৰ বাসিন্দাই লাভ কৰিব ধনৰাশি। ইয়াৰ বাবে থাকিব লাগিব 2টা চৰ্ত আৰু 2টা চৰ্ত চৰকাৰে বান্ধি দিছে। ফ্লেটসমূহ বিল্ডাৰৰ অধীনত থাকিব নালাগিব, ফ্লেটসমূহ ছ'চাইটিৰ অধীনত থাকিব লাগিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে। হয় বন্ধু বান্ধৱীসকল, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিটো মন্তব্য কৰিছে জনতাই কি ক'ব। যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, খিলঞ্জীয়াক মাৰণাস্ত্ৰ অনুজ্ঞাপত্ৰ দিয়াৰ বিৰুদ্ধে গজৰি উঠিছে নেমচিয়ে। চাকৰি সংস্থাপন
মৰম চেনেহ নিদি এইবোৰ দিয়াৰ সিদ্ধান্ত কৰিছে চৰকাৰে আৰু তাৰ বাবে এতিয়া ডাঙৰ মন্তব্য কৰিছে নেমচুৰ তৰফৰ পৰা চাকৰি সংস্থাপন মৰম চেনেহ নিদি এইবোৰ দিয়াৰ চিন্তা কিয় কৰিছে চৰকাৰে এনেকুৱাকৈ প্ৰশ্ন উত্থাপিত কৰিছে নেমচুৰ তৰফৰ পৰা জনতাই এনেকুৱাকৈ প্ৰশ্ন উত্থাপন কৰিব নে জনতাই কি ক'ব ধৰ্মৰ ভেদাভেদৰ ৰাজনীতি এৰি উন্নয়নৰ ব্যৱস্থা কৰক আহক আমি একেলগে অসমখনক আগুৱাই লৈ যাওঁ আমি কৈছো 1971 25 মাৰ্চৰ পূৰ্বে অহা লোকসকল সংস্থাপন দিয়ক 71ৰ পাছত অহা লোকসকলক বাহিৰ কৰাত আমাৰ আপত্তি নাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত আছো কিন্তু মাংসৰ ৰাজনীতি এৰক নেমচৰ সভাপতি বদৰুল ইছলামে ডাঙৰ মন্তব্য কৰিছে খিলঞ্জীয়ক মৰণোত্তৰ অনুজ্ঞাপত্ৰ দিয়াৰ বিৰুদ্ধে গুজি উঠিছে নেমচিয়ে হয় বন্ধু বান্ধৱীসকল নেমচিয়ে যিটো মন্তব্য কৰিছে জনতাই কি ক'ব তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাইছে মিয়াই প্ৰতিবাদ কৰি মিয়া পৰিষদে ক'লে এইবাৰ যুঁজ এখন হ'ব উচ্ছেদ চলোৱাৰ বাবে চৰকাৰে খুৰধৰ সমালোচনা কৰিছে মিয়াই ক'লে আমিও চাম এইবাৰ যুঁজ এখন হ'ব খিলঞ্জীয়াৰ পক্ষে মুখ্যমন্ত্ৰীয়ে মাত মাতি যাব বুলি স্পষ্ট কৰি দিছে আৰু ইয়াৰ মাজতে মিয়া পৰিষদে প্ৰত্যাহ্বান জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাইছে মিয়াই তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ যান বাহনৰ চালকলৈ আহি গ'ল কেইবাটাও নতুন নিৰ্দেশনা সুৰাপন কৰি গাড়ী চলালে 10,000 টকাৰ জৰিমনাৰ লগতে 6 মাহৰ জেল নিশ্চিত চৰকাৰৰ ফালৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে পুনৰ একে ভুল কৰিলে 15,000 টকাৰ জৰিমনাৰ লগতে 2 বছৰ পৰ্যন্ত জেল হ'ব সিট বেল্ট ব্যৱহাৰ কৰি গাড়ী নচলালে 1,000 টকাৰ জৰিমনা বিহা হ'ব হেলমেট নোহোৱাকৈ গাড়ী চলালে 1,000 টকাৰ জৰিমনাৰ লগতে 3 মাহলৈ বাতিল হ'ব লাইচেন্স কেইবাটাও নতুন নিয়ম সলনি হৈছে যদি আপোনাৰ ঘৰত 2চকীয়া 4চকীয়া বা 3চকীয়া বাহন আছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে ডাঙৰ খবৰ আজিৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু বেছিকৈ শ্বেয়াৰ কৰি দিয়ক মোবাইল ফোন ব্যৱহাৰ কৰি গাড়ী চলে 5,000 টকাৰ জৰিমনা বিহা হ'ব নতুন তালিকা প্ৰস্তুত কৰিছে লাইচেন্স নোহোৱাকৈ গাড়ী চলে 5,000 টকাৰ জৰিমনা দুচকীয়া বাহনত 3জন উঠিলে 1,000 টকাৰ জৰিমনা ইঞ্চুৰেঞ্চ নোহোৱাকৈ গাড়ী চলে 2,000 টকাৰ জৰিমনা 3 মাহৰ জেল বাৰে বাৰে এনে ধৰণৰ ভুল কৰিলে 4,000 টকাৰ জৰিমনা প্ৰদূষণৰ প্ৰমাণপত্ৰ নাথাকিলে ভৰিব লাগিব 10,000 টকাৰ জৰিমনা আৰু 6 মাহৰ জেল বিপদজনকভাৱে গাড়ী চলাই 5,000 টকাৰ জৰিমনা বিহা হ'ব জৰুৰীকালীন বাহনক বাট এৰি নিদিলে 10,000 টকাৰ জৰিমনা উদাহৰণস্বৰূপে যেনে এম্বুলেন্সক আপুনি বাট এৰি দিব লাগিব অন্যথা আপোনাৰ জৰিমনা বিহা হ'ব ৰাজহুৱা পথত ষ্টাণ্ট বা ৰেচিং কৰিলে 5,000 টকাৰ জৰিমনা বিহা হ'ব অভাৰলোড কৰিলে 20,000 টকাৰ জৰিমনা বিহা হ'ব কম বয়সৰ ল'ৰা ছোৱালীয়ে গাড়ী চলালে 25,000 টকাৰ জৰিমনাৰ লগতে 3 বছৰ পৰ্যন্ত জেল হ'ব এই বছৰলৈ বাতিল কৰি দিয়া হ'ব বাহনৰ পঞ্জীয়ন 25 বছৰলৈ নাপাব ড্ৰাইভিং লাইচেন্স কেইবাটাও নতুন নিয়ম সলনি হৈছে সব বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিয়ক আৰু আপোনাৰ ল'ৰা ছোৱালীক সাৱধান কৰি দিয়ক অন্যথা আপুনি পৰিব ভয়ংকৰ বিপদৰ সন্মুখীনত তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ 40 লাখ মহিলাই গাই প্ৰতি একাউণ্টত পাব 10,000 টকা 10,000 টকা কেতিয়া লাভ কৰিব সেই চিন্তা মহিলাসকলে কৰিব নালাগে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 10,000 টকাক লৈ ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে কৈছে যেতিয়া এই টকা আপোনাৰ একাউণ্টত আপুনি পাবই বৰ্তমানলৈকে মই যি প্ৰতিশ্ৰুতি দিছোঁ সেয়া পূৰণ কৰিছোঁ বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে লাখ লাখ মহিলা গোটৰ একাউণ্টত 1 আগষ্টৰ পৰা সোমাব 10,000 টকা সকলো মহিলা ৱেইট কৰি আছে যদি তালিকাত আপোনাৰ নামটো অন্তৰ্ভুক্ত হৈ আছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে ভাল খবৰ আহি পৰিছে মাজত মাত্ৰ কেইটা দিনমান বাকী আছে তাৰ পিছতে পোনপটীয়াকৈ আপোনাৰ একাউণ্টত 10,000 তাৰ পিছতে পোনপটীয়াকৈ আপোনাৰ একাউণ্টত 10,000 টকা সোমাই দিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অতি শীঘ্ৰে আপোনাৰ বেংক একাউণ্টৰ লগত আপুনি ডিবিটি লিংক কৰক যদি তালিকাত নাম আছে তেনে ক্ষেত্ৰত আপুনি কৰিব লাগিব তালিকাত নাম নাথাকিলে আপোনাক কৰিব নালাগে কিয়নো চৰকাৰে বহুতো হিতাধিকাৰীৰ নাম কৰ্তন কৰিছে তালিকাৰ পৰা অতি শীঘ্ৰে তালিকা চেক কৰক আপোনাৰ নাম আছে নে নাই আপুনি পঞ্চায়ত বা ব্লকত গৈ চেক কৰিব পাৰিব তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰাজ্যৰ লাখ লাখ লোকৰ বাবে আহি গৈছে ডাঙৰ খবৰ গেছ চিলিণ্ডাৰ মাত্ৰ 250 টকাতে পাব আপুনি প্ৰতিটো পৰিয়ালে গেছ চিলিণ্ডাৰৰ মাত্ৰ 250 টকাতে লাভ কৰিব উজ্জ্বলা আঁচনিৰ প্ৰতিগৰাকী হিতাধিকাৰীয়ে পাব ডাঙৰ সুবিধা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে সব বন্ধু বান্ধৱীসকল অক্টোবৰৰ পৰা এই নিয়ম প্ৰযোজ্য হ'ব উজ্জ্বলা আঁচনিৰ হিতাধিকাৰী নহ'লেও আপুনি কম দামতে লাভ কৰিব ৰন্ধন গেছ যদি আপোনাৰ ঘৰত উজ্জ্বলা গেছ কানেকশ্যন নাই তেনে ক্ষেত্ৰত আপুনি 750 টকাতে লাভ কৰিব যদি আপোনাৰ ঘৰত উজ্জ্বলা যোজনা গেছ কানেকশ্যন আছে তেনে ক্ষেত্ৰত আপুনি লাভ কৰিব মাত্ৰ 250 টকাতে গেছ কানেকশ্যন নিৰ্বাচনৰ পূৰ্বে
অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনতাক কেইবাটাও প্ৰতিশ্ৰুতি প্ৰদান কৰিলে। তাৰ পিছত অসমবাসী ৰাজুক জনাই চমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ 1 আগষ্টৰ পৰা অসমৰ খিলঞ্জীয়ক দিয়া হ'ব অস্ত্ৰৰ লাইচেন্স। আবেদন কৰি লাভ কৰিব আপুনি অনুজ্ঞাপত্ৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে। সংখ্যালঘু অধ্যক্ষিত জিলাৰ খিলঞ্জীয়ক কৰিব পাৰিব আবেদন। 1 আগষ্টৰ পৰা মুকলি কৰা হ'ব পৰ্টেল। গৰুকুটিৰ কৃষকসকলেও আবেদন কৰিব পাৰিব। ইয়াৰ বাবে ধুবুৰী, গোৱালপাৰা, বৰপেটা, ৰূপহী, নগাঁও-থিং কেৱল এয়াই নহয়, লাহৰীঘাট, লখিমপুৰ, মৰিগাঁও, দৰঙৰ লগতে সংখ্যালঘু জিলাৰ খিলঞ্জীয়া অস্ত্ৰৰ বাবে কৰিব পাৰিব আবেদন। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ মন্তব্য। বন্ধুবান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। So thank you for watching full video.